নমস্কাৰ, মোৰ এটি মিনি ব্লগৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ ঘৰত মানে সকাম আছিলে, তাকে আপোনালোকক অকণমান দেখাওঁ বুলি ভিডিঅ' এটি কৰিলোঁ। ইয়াৰ ভকত এজন দুজনকৈ আহিব লৈছে আৰু এইফালে দাদাহঁতে পিঠা নিবলৈ গৈছে। মানে আমাৰ ইয়াতে কেঁচা পিঠা খুৱায় সকামত আৰু কল পিঠা এনেকৈ খুৱায়। আমাৰ বৰ্তাহঁতে আহি পালেহিয়ে। এইজন আমাৰ বৰ্তা হয় আৰু এয়া এজন গাঁৱৰে বৰ্তা হয়। বছৰেকীয়া সকাম কৰিছে আৰু সকলোকে চাহ তাহ দিব লৈছে এতিয়া বহুতে। এইফালে বছৰেকীয়া সকাম এইবাৰ বহুত সোনকালে কৰি দিছে, কাৰণ কামবোৰ মানে কৰি ৰাখি দিলে ভাল হয়। আকৌ মানে আগলৈ বহুত মানে খেলি মেলি হৈ থাকে, কিবা ক'ৰবাত বৰষুণ, কেতিয়াবা মানে কিবা এনেকুৱা ধৰণে কিবা কিবি হৈ থাকে। সেইটো কাৰণে সোনকালে বছৰেকীয়াখন পাতি দিওঁ বুলি ক'লে দেউতাই, সেইকাৰণে পাতি দিছে। আৰু এয়া আমাৰ বহুতে চাহ দিছে। এইফালে সকলোৱে চাহ খাইছে। ককাসকলকো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, কাৰণ ককাসকল বয়স হৈছে ইতিমধ্যে। এইখন পৃথিৱীতনো কোনে কিমান দিনলৈকে থাকে, প্ৰত্যেকে এদিন এদিন গুচি যাব। কেৱল স্মৃতি হিচাপে এইবোৰ ৰৈ যাব। আৰু এয়া আমাৰ মা, সেইকাৰণে অকণমান ভিডিঅ' এটি কৰি ৰাখিলোঁ, স্মৃতি হিচাপে যে ৰাখি থৈ দিওঁ বুলি। আৰু এইফালে আমাৰ ককা এজনে বিলাব লৈছে, ৰান্ধনি পিঠা বিলোৱা মেলা কৰিব লৈছে। আৰু এয়া আমাৰ মায়ে পাত কাটি আছে। পাত মানে আগতে কাটিছিলোঁ, কিন্তু কম হ'ল, সেইকাৰণে আকৌ পাত কাটিব লৈছে মায়ে। আৰু এয়া পিঠা চিঠা বিলোৱা মেলা হৈ গ'ল। আপোনালোকে খাই যদি আহিব আৰু। পিঠা বিলোৱা মেলা হৈ গ'ল আৰু ইতিমধ্যে সেৱা কৰিবলৈ হৈ গৈছে। প্ৰত্যেকটো মানে ভিডিঅ' স্কিপ কৰি ৰাখিছোঁ, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আৰু ফাইনেলি সকাম শেষ হৈ সকলোৱে গুচি যাব লৈছে। আৰু আমাৰ দাদাই পাত লৈ আহিছে আৰু আমাৰ দেউতা, এইফালে ককা আৰু তাৱৈদেউ, বৰ্তাসকল সকলোৱে ওলাই গৈছে। আৰু মই ওচৰতে বহি আছিলোঁ যিহেতু, একদম ধুনীয়াকৈ ভিডিঅ' এটি কৰি ৰাখি দিছোঁ, কাৰণ স্মৃতি হিচাপে ৰাখি দিওঁ বুলি সকলোকে এটি ভিডিঅ' কৰি ৰাখি দিছোঁ। চাওকচোন, বয়সস্থ মানুহবোৰ বাৰু এনেকৈ দেখিলে বৰ ভাল লাগে, নহয়নে? আগলৈও এনেকৈ চাই থাকিবলৈ মন যায়। এই ভিডিঅ'টো মই ভাবোঁ বহুতেই মানে উপকাৰী ভিডিঅ', কিয়নো ককাসকল এদিন গুচি যাবগৈ নেদেখা এখন দেশলৈ, কিন্তু ভিডিঅ'টো যে চিৰযুগমীয়া হৈ ৰ'ব, সেইকাৰণে মই ভিডিঅ'টি কৰি ৰাখিলোঁ। অকল মই চাবৰ কাৰণে নহয়, ঘৰুৱালৈও চাব পাৰিব ভিডিঅ'টি।